মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো চেপ্টাৰ আমি শেষ কৰিবলৈ গৈ আছো আজি কোৱেশ্চন নম্বৰ 5 ৰ মই তোমালোকৰ 3টা নে 4টা মান কৰি দিছিলো আজি আৰু এটা কোৱেশ্চন নম্বৰ 8 টো মই কৈ দিব বিচাৰিছো কোৱেশ্চন নম্বৰ 8 টো কৰি দি কোৱেশ্চন নম্বৰ 6 যেটো তোমালোকৰ সবতকৈ ইম্পৰ্টেন্ট অংক প্ৰায় পৰীক্ষাত তোমালোকক খুদা হয় এই অংকটো মই কৰি দিবলৈ গৈ আছো তোমালোকে চাই থাকা ফাৰ্ষ্টতে তোমালোকৰ কোৱেশ্চন নম্বৰ 5 ৰ 8 এইটো আমি উৎপাদক বিশ্লেষণটো আমি কৰি লওঁ Number 8 তোমালোকক দিয়া আছে x cube plus 3x square minus 7x minus 6 এটো দিয়া আছে নহয়নে বাৰু এতিয়া আমি কৰিব পাৰো কি জানা যে 6 লাষ্টত তোমালোকৰ ধ্ৰুবক পত্ৰ 6 আছে নহয় 6 ক আমি এদৰে লিখিব পাৰো 6 is equal to 1 into 6 গল তাৰ পিছত আৰু লিখিব পাৰো 2 into 3 নাই ইয়া হে 1 যে আছে নহয় 1 ক তোমালোকে প্লাস মাইনাস 1 লিখিব পাৰা ইয়াত প্লাস মাইনাস 6 লিখিব পাৰা ফাইন ইয়াত তোমালোকে প্লাস মাইনাস 2 আৰু প্লাস মাইনাস 3 লিখিব পাৰা তোমালোকে তেনে হলে তাৰ নেকি আমাৰ 6 ৰ কেইটা উৎপাদক থাকিব ইফালে 4টা আৰু 4টা 8টা উৎপাদক এই 8টা উৎপাদকৰ ভিতৰত যিকোনো এটা উৎপাদকে দি এটো সিদ্ধ হ'ব লাগে তাৰ কি ইয়াৰ মান শূন্য হ'ব লাগে তেহে আমি ক'ব পাৰিম যে হেটো এটা ইয়াৰ এটা উৎপাদক ফাইন আমি কেনেকৈ কৰিম তোমালোকে ফাৰ্স্ট এনেকা কৰিবা ধৰা হল কবা ধৰি ললে বেছি সুবিধা হয় ধৰা হল p of x is equal to x cube plus 3x square following লিখিবা minus 7x minus 6 এটা তোমালোকে লিখি ললা therefore এবাৰ এটা কাম কৰাচোন ট্রায়াল এন্ড এরর মেথড দি আমি x ৰ জায়গাত 1 বহাই দিও x ৰ জায়গাত যদি আমি 1 বহাই দিও কি অৱস্থা হৈ যায় দেখা যাওক আচ্ছা এটা হ'ব 1 কিউব plus 3 into 1 square minus 7 into 1 minus 6 আচ্ছা equal to কি হ'ব তোমালোকে জানা 1 1 ৰ স্কয়াৰ কৰিলে 1 হয় 3 1 * 3 7 1 * 7 minus 6 ইয়াৰ মান কিমান হ'ব 4 minus 7 minus 6 আচ্ছা এটো কিন্তু minus 3 হ'ব minus 6 is equal to minus 9 which is not equal to 0 হয়নে এটা তোমালোকক মানে মই ট্রায়াল এন্ড এরর মেথড সিস্টেমটো কিদৰে কাম কৰে তাক বুজাব বিচাৰিছো তেনেহলে তোমালোকে গম পালা যে যদি আমি x ৰ জায়গাত 1 বহাই দিও তেতিয়া ইয়াৰ মান শূন্য নহয় তাৰ নেকি x - 1 ই কেতিয়াও প্ৰদত্ত ৰাশিটোৰ এটা উৎপাদক হ'ব নোৱাৰে তেনেহলে কোনটো হ'ব এতিয়া তোমালোকে সিদ্ধা x ৰ জায়গাত এবাৰ তোমালোকে 2 বহাই দিয়া x ৰ জায়গাত যদি আমি 2 বহাই দিও কি ঘটনা ঘটে তোমালোকে লক্ষ্য কৰা x ৰ জায়গাত 2 বহাইছো তেনেহলে ইয়াত হ'ব 2 কিউব plus 3 into 2 square minus 7 into 2 minus 6 which is equal to কি লিখিবা 2 cube মানে 8 মানে 3 into 2 square মানে 4 minus 2 7s are 14 minus 6 next তোমালোকে কি লিখিবা which is equal to 8 plus 3 4s are 12 minus 14 minus 6 একেবারে লিখিছো minus 20 8 plus 12 is 20 minus 20 equal to কিমান হ'ব 0 তেনেহলে x ৰ মানৰ x ৰ জায়গাত আমি কি বহাইছো 2 বহাইছো তেতিয়া আমি 0 পাইছো না না সেই কাৰণে তোমালোকে লিখিবা therefore x minus 2 px ৰ এটা উৎপাদক কি হ'ব উৎপাদক ফাইন এইবাৰ আমি কৰিম কি তেনেহলে px ক আমি x - 2 দি আকৌ হৰণ কৰিম px ৰ ভ্যালুটো কি আছিল x cube minus plus 3x square minus 7x minus 6 এটো আছিল নহয় এইটো তোমালোকে x minus 2 দি হৰণ কৰিবা বসে তেনেহলে x square times আমাক দিবা লাগিব তেনেহলে কি হ'ব x cube তেনেহলে x square minus 2x তেনেহলে কিবা minus 2x square বিয়োগ কৰিলে তোমালোকে সাইন চেঞ্জ কৰিবা লাগিব ফাইন তেনেহলে সাইন চেঞ্জ কৰাৰ লগে লগে আমাৰ কি অৱস্থা হ'ব এটো কাট খাব
ইয়াত আছে তোমালোকৰ প্লাছ 3x স্কুৱেৰ প্লাছ 2x স্কুৱেৰ তেনেহ'লে প্লাছ 5x স্কুৱেৰ মাইনাছ 7x মাইনাছ 6 যিটো আছে এতিয়া 5x স্কুৱেৰ তেনেহ'লে কিমান বাৰ দিব লাগিব নিশ্চয়কৈ দিব লাগিব তোমালোকৰ প্লাছ 5x টাইমছ তেনেহ'লে 5x টাইমছ যেতিয়া তোমালোকে দিবা তেনেহ'লে কিমান হ'ব 5x স্কুৱেৰ তাৰপিছত মাইনাছ হয়নে 5x into 2 কিমান হ'ব 10x হ'ব কিমান হ'ব 10x ফাইন এতিয়া আকৌ সাইন চেঞ্জ হয়নে তেনেহ'লে কাটিবা এইটো কাটিলা এতিয়া প্লাছ 10x minus 7x তেনেহ'লে কিমান হ'ব 3x হ'ব minus 6 3x minus 6 কিমান বাৰ যাব নিশ্চয় প্লাছ 3 টাইমছ প্লাছ 3 টাইমছ তোমালোকে দিবা দিয়াৰ লগে লগে 3 into x কিমান হ'ব 3x minus 2 into 3 6 একেবাৰে মিলি গ'ল নহয় তেনেহ'লে আমি লিখিম কি এবাৰ therefore p of x is equal to x minus 2 প্ৰথম উৎপাদক আন এটা উৎপাদক আমি পালো x square plus কিমান আছে 5x plus 3 এইটোই হ'ব তোমালোকৰ আনসাৰ কোৱেশ্চন নম্বৰ 6 কৈছে কি যেকে লিখিবা ধৰা হল px equal to x square plus px plus q এটা তোমালোকে ধৰি ললা আৰু আন এটা আছে নহয় এইটোক তোমালোকে p dash x ধৰা p dash x is equal to কি ধৰিবা x cube on হয় x square damn it x square plus mx plus n ধৰিলা ফাইন ধৰি ললা তোমালোকে আচ্ছা ধৰি লোৱাৰ পিছত এতিয়া তোমালোকে লিখিবা কি x plus a সিধা তোমালোকে লিখিব পাৰা ইয়াত x plus 3 x plus a equal to 0 হলে যেহেতু x plus a তোমালোকৰ দুটাৰে সাধাৰণ উৎপাদক গতিকে x plus a এর মান 0 হবই লাগিব হয়নে implies তাহলে x equal to কি হ'ব minus a হয়নে এতিয়া দুটা বহুপদতে আমি x এর মান minus a বহাই পাম কি পাম দেখা যাওক I see এতিয়া therefore তোমালোকে লিখিবা p of minus a মানে প্ৰথম বহুপদত আমি minus a বহাম minus a square plus কি আছিল পদটো plus px plus q px px এর জায়গাত আমি কি বহাম minus a আচ্ছা plus q এটা থাকিলে ফাইন এটা তোমালোকৰ কি হ'ব minus or square কৰিলে plus হয় a square plus into minus minus ap plus q হল ফাইন ঠিক একেদৰে তোমালোকে লিখিবা p dash a minus এর ক্ষেত্ৰত p dash minus a মানে দ্বিতীয়টো বহুপদৰ ক্ষেত্ৰত হেতু আমাৰ x square আছে সেইকাৰণে minus a square plus mx x এর জায়গাত minus a আছে plus n বহালা এটা সলভ কৰিলে কিমান হ'ব a square minus ma plus n ফাইন এটা হৈ গ'ল এতিয়া আমাক কৈছে কি তোমালোকে জানা ভাগশেষ এইটো ওলাল এটোৰ ভাগশেষ এইটো ওলাল ভাগশেষ দুটা আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব যেহেতু দুটা বহুপদৰে x plus a সাধাৰণ উৎপাদক তেনেহলে আমি লিখিম according to question কি লিখিবা প্ৰথমটো a square minus ap plus q must be equal to a square minus ma plus n হয়নে ফাইন এইবাৰ তোমালোকে কৰিবা কি এই যে a square cancel গ'ল নহয় which implies এতিয়া minus ma আছে নহয় ইফালে আনা হৈ যাব তোমালোকৰ plus ma minus ap equal to আছে n আছে নহয় n to n এ থাকিল
এই কিউ আছে কিউ হিফালে ললে মাইনাস কিউ ফাইন এইবাৰ তোমালোকে কৰিবা কি which again implies a তোমালোকে কমন ললে m minus p থাকিব ইয়াত n minus q থাকিব which again implies এর মানটো তোমালোকে ৰাখিলে m minus p টো পূৰণ হৈ আছে হিফালে গলে হৰণ হ'ব n minus q by m minus p আমাক কোশ্চেন হিচাপে মিলাব লাগিব নহয় which implies a equal to তোমালোকে ইয়াৰ পৰা মাইনাস কমন ললা ইয়াত থাকিল p minus m উল্টি গল ইয়াতো তোমালোকে মাইনাস কমন ললে ইয়াত q minus n ফাইন এতিয়া তোমালোকে কৰিবা কি এই মাইনাস মাইনাস তোমালোকে কাটি দিলা হৈ গল which implies a equal to q minus n by p minus m কেতিয়াবা প্ৰিন্টিং মিস্টেক থাকে গতিকে এনেকৈ মিস্টেক তোমালোকৰ আছে তোমালোকে চাবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা আৰু কিবা যদি তোমালোকৰ প্ৰবলেম থাকে বা তোমালোকে নুবুজা বা মোৰো কিবা যদি খেলিমেলি থাকে তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ